নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় ভাগৰ চতুৰ্থ অধ্যায় উদ্ভিদৰ প্ৰজনন পাঠটিত সন্নিৱিষ্ট হৈ থকা প্ৰশ্নসমূহ আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি চাও এই পাঠটিতনো কি প্ৰশ্ন তোমালোকলৈ দিয়া হৈছে তো প্ৰথম খালি ঠাই পূৰ কৰা উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱা ডেছ বোলে কি বুলি কয় ছাত্ৰ ছাত্ৰীসকল উদ্ভিদৰ অংগজ অংশৰ পৰা অংগজ বিস্তাৰণ হয়নে ছাত্ৰ ছাত্ৰীসকল এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱা কি বুলি কোৱা হয় অংগজ বিস্তাৰ বোলে উদ্ভিদৰ অযৌন প্ৰজনন পদ্ধতি কেইবা ধৰণৰে হয় হয়নে নহয় উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণে সংঘটিত হয় অযৌন প্ৰজনন আৰু যৌন প্ৰজনন পদ্ধতি অযৌন প্ৰজনন পদ্ধতিত অংগজ বংশ বিস্তাৰ হ'ব পাৰে মুকুলত বা মুকুলোদ্গম হ'ব পাৰে বিভাজন হ'ব পাৰে হয়নে নহয় আৰু ৰেণু গঠন হ'ব পাৰে এই বিভিন্ন পদ্ধতিৰ সহায়ত উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সম্পন্ন হ'ব পাৰে আকৌ উদ্ভিদে যৌন প্ৰজনন পদ্ধতিও দেখুৱাব পাৰে যৌন প্ৰজনন পদ্ধতিত উদ্ভিদৰ প্ৰধান প্ৰজনন অংগ হৈছে ফুল হয়নে নহয় আকৌ পৰাগযোগ আছিলে পৰাগযোগ কেই প্ৰকাৰ আছিলে পৰাগযোগ দুই প্ৰকাৰ আছিলে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ আছিলে সোৱা এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক কি বুলি কোৱা হয় তেতিয়া কি বুলি কোৱা হয় এক লিংগী বুলি কোৱা হয় দেখিছা এনেকুৱা ফুলক এক লিংগী ফুল বুলি কোৱা হয় যদি এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা থাকে হয় পুং কেশৰ থাকিব নহলে স্ত্ৰী কেশৰ থাকিব তেতিয়া তেনেকুৱা ফুলবিলাকক কি বুলি কোৱা হ'ব এক লিংগী ফুল বুলি কোৱা হ'ব আৰু উদাহৰণসমূহ কি আছিলে মাকৈ হ'ব পাৰে অমিতা হ'ব পাৰে হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে এক লিংগী ফুলৰ উদাহৰণ তিয়হ হ'ব পাৰে সোৱা একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰ পৰা পৰাগৰেণু একেপাহ বা একে ধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে ডেছ বুলি জনা যায় ফুলৰ পৰাগৰেণু কি হয় যদি গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয় তেতিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় আৰু পৰাগযোগ দুই ধৰণৰ হ'ব পাৰে স্বপৰাগযোগ হ'ব পাৰে আৰু ইতৰ পৰাগযোগ হ'ব পাৰে স্বপৰাগযোগত কি হৈছিলে একেপাহ ফুলৰে যদি কি হয় পৰাগৰেণু আহি ফুলপাহৰ গৰ্ভমুণ্ডত পৰে তেতিয়া সেই পৰাগণক কি বুলি কোৱা হয় স্বপৰাগযোগ বুলি কোৱা হয় আকৌ ইতৰ পৰাগযোগৰ ক্ষেত্ৰত কি হৈছিলে এপাহ ফুলৰ পৰা পৰাগৰেণু একেজোপা উদ্ভিদৰে অন্য এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ বা একে ধৰণৰ অন্য এজোপা উদ্ভিদৰ এপাহ ফুললৈ যদি স্থানান্তৰিত হয় কিহৰ স্থানান্তৰণ পৰাগৰেণুৰ স্থানান্তৰণ তেতিয়া তাক কি বুলি কোৱা হয় ইতৰ পৰাগযোগ বুলি কোৱা হয় গতিকে এই ক্ষেত্ৰত উত্তৰটো কি হ'ব এই ক্ষেত্ৰত উত্তৰটো হ'ব ইতৰ পৰাগযোগ আৰু এই পৰাগযোগবোৰ কি হয় বায়ু পানী আৰু প্ৰাণী আদি কাৰকৰ দ্বাৰা কি হয় জানানে বীজৰ বিস্তাৰণ সম্ভৱ হয় সোৱা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেছ বুলি কোৱা হয় পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বুলি কোৱা হয় আৰু এই নিষেচনৰ ফলতে কি হয় জানানে নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয় এই যোজন কোষৰ পৰা কিহৰ সৃষ্টি হয় ভ্ৰূণ সৃষ্টি হয় আৰু ভ্ৰূণৰ পৰা এজোপা নতুন উদ্ভিদৰ বিকশিত হয় বীজৰ বিস্তাৰণ ডেছ আৰু ডেছৰ জৰিয়তে হয় বীজৰ বিস্তাৰণ তিনিটা কাৰকৰ দ্বাৰা হয় বায়ু বা বতাহ পানী বা জল আৰু নহলে প্ৰাণীৰ ক্ষেত্ৰত কি পৰিব বিভিন্ন চৰাই চিৰিকটি কীট পতংগ মৌ মাখি পখিলা আদি প্ৰাণীসমূহ ইয়াৰ অন্তৰ্গত সোৱা বীজৰ বিস্তাৰণ বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে দেখিছা বীজৰ বিস্তাৰণ বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে হয় এবাৰ সোৱা অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া
উদ্ভিদৰ অযৌন প্ৰজননৰ বিভিন্ন ধৰণ দেখুওৱা হৈছে হয়নে নহয় উদ্ভিদৰ কি হ'ব পাৰে বিভিন্ন খণ্ড বা বিভংগন হ'ব পাৰে টুকুৰাত হ'ব পাৰে ৰেণু গঠন হ'ব পাৰে অংগজ বিস্তাৰণ কাণ্ডৰ পৰা হ'ব পাৰে থাল ঠেঙুলি পাতৰ পৰা বংশ বিস্তাৰ হ'ব পাৰে হয়নে ছাত্ৰ ছাত্ৰীসকল ইষ্টৰ মুকুল উদ্গম পদ্ধতি যি বাডিং ফৰ্ম হয় বাদ মুকুল ফৰ্ম হয় এই সকলোবোৰ পদ্ধতিৰ দ্বাৰা কি হ'ব পাৰে উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব পাৰে সো আমি চাওঁ এতিয়া উদ্ভিদৰ বংশ বৃদ্ধি শিপা ঠাৰি পাত কলি দেখিছানে শিপা ঠাৰি পাত কলি আদিৰ পৰা উদ্ভিদৰ নতুন উদ্ভিদ উৎপন্ন কৰাৰ কি হয় ক্ষমতা থাকে উদ্ভিদৰ প্ৰজনন দুটা ভাগত কি কৰা হৈছে জানানে ভাগ কৰা হৈছে প্ৰাকৃতিক উদ্ভিদ প্ৰজনন প্ৰকৃতিগতভাৱে সম্পন্ন হ'ব পাৰে এই ধৰণৰ উদ্ভিদ প্ৰজনন প্ৰকৃতিত সহজে ঘটে আৰু ইয়াত সৰল উদ্ভিদ অংশ জড়িত হৈ থাকে দেখিছা ইয়াত সৰল উদ্ভিদ অংশ কি হৈ থাকে জড়িত হৈ থাকে চকুৰ পৰা আলু গছ গজি উঠাটো এটা সাধাৰণ উদাহৰণ দেখিছানে চকুৰ পৰা আলু গছ গজি উঠাটো দেখি আলুৰ কি থাকে কিছুমান চকু থাকে সেই চকু বা গজালি অংশৰ পৰা কি ওলাই জানানে আকৌ নতুন উদ্ভিদৰ উৎপন্ন হয় কৃত্ৰিম উদ্ভিদ প্ৰজনন এই ধৰণৰ উদ্ভিদ প্ৰজনন হাতেৰে কৰা হয় দেখিছানে কৃত্ৰিমভাৱে মানে মানুহে কৰিব লাগিব আকৌ চোৱা সাধাৰণতে পৰীক্ষাগাৰৰ অৱস্থাত হয় গোলাপৰ ঠাৰি কাটি সম্পূৰ্ণ উদ্ভিদ গঠন হোৱাটো এই পদ্ধতিৰ এটা সাধাৰণ উদাহৰণ আজিকালি কি কৰা হয় জোৰা কলম দিয়া হয় হয়নে কলাকৰ্ষণ পদ্ধতি কৰা হয় এই পদ্ধতিৰ সহায়ত বিভিন্ন সৌন্দৰ্যবৰ্ধক আজিকালি খুব ধুনীয়া ধুনীয়া প্লান্ট বিলাক গছৰ পুলি বিলাক ওলাইছে তোমালোকে নাৰ্সাৰীটো মন কৰিছা হয়নে নাই সৌন্দৰ্যবৰ্ধক বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায় গতিকে এই সমূহ কি কৰা হয় কৃত্ৰিমভাৱে প্ৰজনন কৰা হয় আৰু অংগজ বিস্তাৰণ এই সকলোবিলাকক কি বুলি কোৱা হয় অংগজ বিস্তাৰণ বুলি কোৱা হয় এবাৰ চোৱা মুকুলন মুকুলন প্ৰক্ৰিয়া কোনে দেখুৱায় ইষ্ট যি এককোষী জীৱ আছে ইষ্ট এককোষী জীৱই মুকুলন বা মুকুল উদ্গম পদ্ধতিৰে বংশ বিস্তাৰ কৰে ইষ্টৰ বংশ বিস্তাৰ পদ্ধতি বা প্ৰজনন পদ্ধতিটোৰ নাম কি ছাত্ৰ ছাত্ৰীসকল মুকুলন বা মুকুল উদ্গম চোৱা ইয়াৰ লগত মুকুল নামৰ সৰু টেমুনাৰ দৰে ওলাই অহা অংশ জড়িত হৈ থাকে দেখিছানে ইষ্টৰ কি হয় সৰু টেমুনাৰ দৰে এটা অংশ অলপ ওলাই আহে সেই সৰু টেমুনাৰ দৰে অংশ কি বুলি কোৱা হয় মুকুল বুলি কোৱা হয় মুকুলটো বাহি মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ যায় দেখিছানে গুৰুত্বপূৰ্ণ কথা মুকুলটোৰ বাহিবলৈ ধৰে লাহে লাহে মুকুলটো বাহি পেলাই মূল কোষটোৰ পৰা কি হৈ যায় বিচ্ছিন্ন হৈ যায় হি বিচ্ছিন্ন হৈ যায় দেখিছা নতুন কোষৰ গঠন কৰে ইয়াক সাধাৰণতে ক'ত দেখা যায় ইষ্ট নামৰ এককোষী জীৱৰ ক্ষেত্ৰত দেখা যায় চোৱা ইষ্ট কোষ এটো এটা ইষ্ট কোষ দেখিছানে এই ইষ্ট কোষটোৰ কি হৈছে এটা এখিনিতে মুকুলৰ নিচিনা সৃষ্টি হৈছে দেখিছানে বৃদ্ধি হৈ অহা মুকুল তাৰ পিছত দেখিছা ইয়াতে এটা কি হৈছে নতুন মুকুলৰ সৃষ্টি হৈছে দেখিছানে এই অংশটো এটা নতুন মুকুলৰ সৃষ্টি হৈছে তাৰ পিছত আকৌ কি হৈছে জানানে কিছুমান নতুন মুকুল শৃংখলৰ গঠন হৈছে দেখিছানে ইয়াতে কিছুমান সৰু সৰু কি হৈছে মুকুল শৃংখলৰ গঠন হৈছে আৰু ইয়াৰ ফলতে আকৌ কি হ'ব এটা হুবহু আকৌ অন্য এটা ইষ্ট কোষৰ জন্ম হ'ব চোৱা বিভাজন ই এক প্ৰকাৰৰ অযৌন প্ৰজনন য'ত শৰীৰৰ বিভাজনবোৰৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হয় দেখিছানে সৰ্পিল খেলাই যি সৰল খেলাই উদ্ভিদ আছে স্পাইৰোগাইৰা আছে সিহঁতবোৰ কি হৈ যায় জানানে সিহঁতৰ খুব খৰতকীয়া বৃদ্ধি হয় খুব খৰতকীয়া তীব্ৰ গতিভাৱে বৃদ্ধি হয় কাৰণ সিহঁতৰ দেহবোৰ কি হয় সৰু সৰু খণ্ড বা টুকুৰাত বিভক্ত হয় আৰু সেই যে সৰু সৰু খণ্ড বা টুকুৰাত বিভক্ত হয় সৰ্পিল খেলাই বা স্পাইৰোগাইৰা সেই সৰু সৰু খণ্ড বা টুকুৰাৰ পৰাই আকৌ কি হয় নতুন হেলাই জন্ম হয় চোৱা স্পাইৰোগাইৰাক কি বুলি কোৱা হয় সৰ্পিল খেলাই বুলিও কোৱা হয় স্পাইৰোগাইৰাক সৰ্পিল খেলাই বুলিও কোৱা হয় একমাত্ৰ অযৌন প্ৰজননৰ ধৰণ সো এবাৰ আমি চাও ৰেণু গঠন বহুতো ফুলবিহীন উদ্ভিদে ৰেণু গঠনৰ জৰিয়তে বংশ বৃদ্ধি কৰে দেখিছানে বহুতো ফুলবিহীন উদ্ভিদে ৰেণু গঠনৰ জৰিয়তে বংশ বৃদ্ধি কৰে ৰেণু হৈছে ডাঠ বেৰৰ দ্বাৰা সুৰক্ষিত
ক্ষুদ্ৰ কোষ এই যে পাউৰুটিত হোৱা ভেঁকুৰ বুজি পাইছানে ৰেণু গঠন প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতে কি কৰে বংশ বৃদ্ধি কৰে এই পদ্ধতি ব্যৱহাৰ কৰি পাউৰুটিত হোৱা ভেঁকুৰে অযৌনভাৱে দেখিছানে বংশ বৃদ্ধি কৰে সিহঁতে খুব সোনকালে কলনীৰ নিচিনা বনাই লয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে পাউৰুটিত হোৱা ভেঁকুৰে কি কৰে ৰেণু গঠন প্ৰক্ৰিয়াৰে নিজৰ বংশ বিস্তাৰ কৰে ইয়াৰ লগতে আকৌ যি মছ জাতীয় উদ্ভিদ আছে ঢেকিয়া জাতীয় উদ্ভিদ আছে সেই প্ৰকাৰ উদ্ভিদেও কি কৰে ৰেণু গঠন প্ৰক্ৰিয়াৰে নিজৰ বংশ বিস্তাৰ কৰে সো যৌন প্ৰজনন বুলিলে তুমি কি বুজা বহলাই লিখা যৌন প্ৰজনন হৈছে এনে এক প্ৰক্ৰিয়া য'ত বীজ উৎপাদন জড়িত হৈ থাকে দেখিছানে যৌন প্ৰজনন পদ্ধতিত কি উৎপাদন জড়িত হৈ থাকে বীজ উৎপাদন জড়িত হৈ থাকে ইয়াৰ বাবে দুজন পিতৃ মাতৃৰ প্ৰয়োজন যৌন প্ৰজনন পদ্ধতিৰ কাৰণে প্ৰক্ৰিয়াৰ কাৰণে দুজন পিতৃ মাতৃৰ প্ৰয়োজন কিন্তু অযৌন প্ৰজনন পদ্ধতিত কি হয় একক পিতৃৰ পৰাই কি হ'ব পাৰে বংশ বিস্তাৰ হ'ব পাৰে বেছিভাগ উদ্ভিদে ফুলৰ সহায়ত যৌন প্ৰজনন কৰে দেখিছা ফুল হৈছে উদ্ভিদৰ প্ৰধান মূল প্ৰজনন অংগ ফুলৰ প্ৰধান কাম হ'ল বংশ বৃদ্ধি আৰু সেয়েহে নতুন বীজ গঢ়ি তোলা যিবোৰ নতুন উদ্ভিদলৈ আকৌ কি হ'ব পাৰে গজিব পাৰে এবাৰ চোৱা অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা অযৌন প্ৰজনন চোৱা ইয়াৰ বাবে মাত্ৰ এজন পিতৃ মাতৃৰহে প্ৰয়োজন এজন পিতৃ বা একক মাতৃৰহে প্ৰয়োজন কিন্তু ইয়াৰ বাবে দুজন পিতৃ মাতৃৰ প্ৰয়োজন অযৌন প্ৰজননত নতুনকৈ বিকশিত হোৱা উদ্ভিদ পিতৃ মাতৃৰ সৈতে কি হৈ যায় জানানে একে হয় যৌন প্ৰজননত নতুনকৈ গঢ় লৈ উঠা উদ্ভিদ পিতৃ মাতৃৰ সৈতে একে নহয় বিশেষ প্ৰজনন অংগৰ প্ৰয়োজন নাই দেখিছানে অযৌন প্ৰজনন পদ্ধতিত কোনো ধৰণৰ বিশেষ প্ৰজনন অংগৰ প্ৰয়োজন নহয় কিন্তু যৌন প্ৰজনন পদ্ধতিত বিশেষ অংগৰ প্ৰয়োজন হয় ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংশ য'ত উদ্ভিদৰ যৌন অংগ থাকে উদাহৰণ ইষ্ট গোলাপ জেসমিন কুঁহিয়াৰ অমিতা আদি এই উদ্ভিদ বিলাকে কি দেখুৱায় অযৌন প্ৰজনন পদ্ধতিৰে বংশ বিস্তাৰ দেখুৱায় আৰু জবা ফুল হৈছে যৌন প্ৰজনন পদ্ধতিৰ উদাহৰণ চোৱা এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা দেখিছা এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ এপাহ ফুলৰ কি থাকে প্ৰজনন অংশসমূহ হৈছে পুংকেশৰ আৰু স্ত্ৰীকেশৰ পুংকেশৰত কি থাকে পুংদণ্ড থাকে হয়নে নহয় আৰু স্ত্ৰীকেশৰত কি থাকে বা গৰ্ভকেশৰত কি থাকে গৰ্ভাশয় থাকে গৰ্ভাশয়ৰ ভিতৰত কি থাকে ডিম্বক থাকে আৰু গৰ্ভমুণ্ড থাকে সো পুংদণ্ড এয়া হৈছে পুংদণ্ড আৰু পুংদণ্ডত কি থাকে ছাত্ৰ ছাত্ৰীসকল পৰাগ কোষ থাকে হয়নে নহয় এই পৰাগ কোষৰ পৰাই কি হয় পৰাগ ৰেণু বায়ু পানী আৰু প্ৰাণী আদি কাৰকৰ দ্বাৰা স্থানান্তৰিত হৈ কিহলৈ যায় ফুলৰ গৰ্ভমুণ্ডত প্ৰৱেশ কৰে দেখিছানে এই হৈছে স্ত্ৰীকেশৰ দেখিছানে গৰ্ভদণ্ড আৰু এই অংশখিনি হৈছে কি ছাত্ৰ ছাত্ৰীসকল এইখিনি হৈছে গৰ্ভমুণ্ড আৰু এই অংশখিনি কি বুলি কোৱা হয় এই অংশখিনি ডিম্বাশয় বুলি কোৱা হয় ডিম্বাশয়ৰ আন এটা নাম আকৌ গৰ্ভাশয় বুলিও ক'ব পাৰা তোমালোকে ডিম্বাশয় বা গৰ্ভাশয়তে কি থাকে জানানে ডিম্বক থাকে এই ডিম্বকৰ ভিতৰতে কি ধাৰণ হয় বীজ ধাৰণ হয় এবাৰ চোৱা স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজত পাৰ্থক্য স্বপৰাগযোগ যদি এপাহ ফুলৰে কি হয় পুংকেশৰৰ পৰা পৰাগ ৰেণু গৈ সেই একেপাহ ফুলৰে গৰ্ভমুণ্ডত প্ৰৱেশ কৰে তেতিয়া তাক কি বুলি কোৱা হয় স্বপৰাগযোগ বুলি কোৱা হয় আৰু যদি এপাহ ফুলৰ পৰাগ ৰেণু গৈ পেলাই অন্য এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে তেনেহলে তাক কি বুলি কোৱা হয় ইতৰ পৰাগযোগ বুলি কোৱা হয় পৰাগ ৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে দেখিছা পৰাগ ৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে একেপাহ ফুল মাত্ৰ এনেকে মনত ৰাখিবা স্বপৰাগযোগৰ কাৰণে একেপাহ ফুলৰে পৰাগ ৰেণু গৈ পেলাই পুংকেশৰ পৰা পৰাগ ৰেণু গৈ সেই একেপাহ ফুলৰে গৰ্ভমুণ্ডত গৈ প্ৰৱেশ কৰে ইতৰ পৰাগযোগত কি হয় পৰাগ ৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একেজাতীয় উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে দেখিছানে আকৌ চোৱা ই কেৱল উভয়লিংগী ফুলহে দেখা দিয়ে আৰু ইতৰ পৰাগযোগৰ ক্ষেত্ৰত কি হয় একলিংগী আৰু উভয়লিংগী উভয় ফুলতে কি কৰে দেখা দিয়ে এবাৰ চোৱা ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখা পৰাগধানীত থকা পৰাগ ৰেণুৱে
পৰাগধানীত থকা পৰাগৰেণুৱে পুংজনন কোষ উৎপন্ন কৰে দেখিছা পৰাগধানীত থকা পৰাগৰেণুৱে পুংজনন কোষ উৎপন্ন কৰে আৰু স্ত্ৰীজনন কোষ বা কণী ডিম্বক এটাত গঠন হয় দেখিছানে ফুলৰ নিষেচন প্ৰক্ৰিয়া পৰাগধানীত থকা পৰাগৰেণুৱে কি কোষ উৎপন্ন কৰে পুংজনন কোষ উৎপন্ন কৰে আৰু স্ত্ৰীজনন কোষ বা কণী ক'ত উৎপন্ন হয় ডিম্বক এটাত উৎপন্ন হয় আৰু এই যে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়া সেই পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় জানানে নিষেচন বুলি কোৱা হয় পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হোৱাকে কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় দেখিছা পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াকে পৰাগযোগ বোলে আৰু এই পৰাগযোগ দুই ধৰণৰ হ'ব পাৰে হয় স্বপৰাগযোগ হ'ব নহলে ইতৰ পৰাগযোগ হ'ব যদি একেপাহ ফুলৰে পৰাগৰেণু গৈ সেই একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বুলি কম আৰু যদি এপাহ ফুলৰ পৰাগৰেণু গৈ অন্য এপাহ ফুলৰ গৰ্ভমুণ্ডত গৈ প্ৰৱেশ কৰে বা একে জাতীয় অন্য এজোপা উদ্ভিদৰ ফুলত গৈ প্ৰৱেশ কৰে তেতিয়া তাক আমি কি বুলি কম ইতৰ পৰাগযোগ বুলি কম এটা পুং আৰু এটা স্ত্ৰী জনন কোষৰ মিলনৰ ফলত কি গঠন হয় এটা যোজন কোষ জাইগোট গঠন হয় দেখিছানে এই যোজন কোষটোৰে কি হয় জানানে যোজন কোষটোৰ পৰাই ভ্ৰূণৰ সৃষ্টি হ'ব আকৌ এই ভ্ৰূণ বিকশিত হৈ এটা নতুন পুলিৰ সৃষ্টি হ'ব দেখিছা এটা যোজন কোষ গঠন হয় এই প্ৰক্ৰিয়াটোক নিষেচন বুলি কোৱা হয় যোজন কোষটো এটা ভ্ৰূণলৈ বিকশিত হয় গতিকে নিষেচন মানে হৈছে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন প্ৰক্ৰিয়া আৰু নিষেচনৰ ফলত কি উৎপন্ন হয় যোজন কোষৰ সৃষ্টি হয় সো পৰাগৰেণু দেখিছানে অংকুৰিত পৰাগৰেণু দেখিছা পৰাগনলী এডালক কি বুলি কোৱা হৈছে পৰাগনলী বুলি কোৱা হৈছে আৰু ইয়াতে গৈ পেলাই কি গঠন হৈছে ডিম্বক গঠন হৈছে দেখিছানে এই ডিম্বকৰ পৰাই কি হৈছে আকৌ ভ্ৰূণৰ সৃষ্টি হৈছে দেখিছানে ইয়াতে যে যোজন কোষৰ সৃষ্টি হৈছে সেই যোজন কোষ বিকশিত হৈ পেলাই আকৌ কি গঠন হ'ব ভ্ৰূণলৈ গঠন হ'ব বা ভ্ৰূণলৈ বিকশিত হ'ব সোৱা বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা বীজৰ বিস্তাৰণ তলত উল্লেখ কৰা কাৰকসমূহৰ দ্বাৰা হয় জীৱ-জন্তুৰ দ্বাৰা বিস্তাৰণ বিভিন্ন প্ৰাণীৰ দ্বাৰা কি হ'ব পাৰে বিস্তাৰণ হ'ব পাৰে চৰাই আৰু জন্তুৱে বীজ বিয়পাই দিব পাৰে কোনো এপাহ ফুলত আহি যদি মৌমাখি পৰিল পখিলা পৰিল কিবা চৰাই আহি পৰিল কীট পতংগ পৰিল তেওঁলোকৰ সেই জীৱ-জন্তু বিলাকৰ কি হয় তাত যদি পৰাগৰেণুসমূহ লাগি ধৰে আকৌ সেই জীৱ যদি গৈ অন্য এপাহ ফুলত পৰে সেই একে ধৰণে কি হ'ব পাৰে বীজৰ বিস্তাৰণ হ'ব পাৰে চৰাই আৰু জীৱ-জন্তুৱে ফলবোৰ খাই পিতৃ উদ্ভিদৰ পৰা আঁতৰত গুটিবোৰ কি কৰি দিব পাৰে বীজবোৰ বাহিৰ কৰি দিব পাৰে কিছুমান বীজৰ অন্যান্য গঠন যেনে শুং থাকে যিবোৰ প্ৰাণীটোৰ শৰীৰৰ লগত লাগি নতুন ঠাইলৈ কি কৰা হয় লৈ যোৱা হয় কিছুমান ফলৰ ওপৰত হাকুটা থাকে যিবোৰ নোম বা কাপোৰত লাগি থাকে আমি কেতিয়াবা পথাৰত খোজকাঢ়ো বা মুকলি ঠাইত খোজকাঢ়িলে আমাৰ কাপোৰত কিছুমান কি লাগি ধৰে কিছুমান অন্যান্য ধৰণৰ বিশেষ ধৰণৰ কি হয় শুং লাগি ধৰে বীজ লাগি ধৰে আকৌ সেইবোৰ তেতিয়া কি হয় আমাৰ লগতে কি হয় স্থানান্তৰিত হয় সোৱা বতাহৰ দ্বাৰা বিয়পি পৰা বীজবোৰ সাধাৰণতে আকাৰত সৰু হয় বা চুলিৰ দৰে গঠন থাকে দেখিছানে গতিকে কিছুমান পাখিযুক্ত বীজ থাকে যেনে সজিনা আৰু মেপলৰ বীজ এই বীজবিলাক কি হ'ব পাৰে খুব পাতল হয় বতাহৰ দ্বাৰা ইহঁতৰ কি হ'ব পাৰে বিস্তাৰণ হ'ব পাৰে সোৱা সজিনা আৰু মেপলৰ পাখিযুক্ত বীজ সূৰ্যমুখীৰ চুলি সদৃশ নোমযুক্ত ফল আদি কি হ'ব পাৰে বতাহ বা বায়ুৰ দ্বাৰাই বিয়পিব পাৰে পানীৰ দ্বাৰা বিস্তাৰণ হোৱা বহুতো জলজ উদ্ভিদ বা পানীৰ ওচৰত বাস কৰা উদ্ভিদৰ বীজ কি হৈ থাকিব পাৰে পানীত উপঙি থাকিব পাৰে আৰু পানীয়ে কি কৰিব পাৰে কঢ়িয়াই লৈ যায় নাৰিকল উপঙি থাকিব পাৰে আৰু পানীৰ দ্বাৰা কি হ'ব পাৰে বিয়পিব পাৰে জুকাৰণিৰ দ্বাৰা বিস্তাৰণ কিছুমান ফল আকৌ কেতিয়াবা কি হৈ যায় জানানে হঠাতে ফাটি যায় হঠাতে জুকাৰণি হৈ পেলে ফাটি যায় তেনে ধৰণেও কি হ'ব পাৰে বীজৰ বিস্তাৰণ হ'ব পাৰে দেখিছা কেতিয়াবা হঠাৎ জুকাৰণিৰ ফলত বীজবোৰ কি হ'ব পাৰে বিয়পিব পাৰে বীজবোৰে মূল উদ্ভিদৰ পৰা বহু দূৰত হিচৰতি বা বিতৰণ হয় উদাহৰণ হৈছে এৰাগুটি আৰু ডেমদেউকা কি হয় উদাহৰণ যিবোৰ জুকাৰণিৰ দ্বাৰা বিস্তাৰণৰ ফলতে বীজৰ বিস্তাৰণ হয় এৰাগুটি আৰু ডেমদেউকা তোমালোকে উদাহৰণবিলাক মনত ৰাখিবা
চোৱা 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা মুকুল মুকুলৰ লগত আমি কি মিলাম মুকুলৰ লগত আহিব ইষ্ট হয়নে নহয় কাৰণ ইষ্টে মুকুলন বা মুকুল উদ্গম পদ্ধতিৰে কি কৰে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰে চকু চকু কি হ'ব আলু হ'ব হয়নে নহয় আলুত কি থাকে চকু থাকে চোৱা বিভাজন বিভাজন কি হ'ব হৰপিল খেলাই কি সৰল জাতীয় উদ্ভিদ হৰপিল খেলাই বা স্পাইৰোগাইৰা পাখি পাখি কি হ'ব পাখিযুক্ত বীজ হ'ব মেপল হয়নে নহয় পাখিযুক্ত বীজ আৰু ৰেণু ৰেণু কি হ'ব ৰেণু হ'ব পাউৰুটিত হোৱা ভেকুৰে ৰেণু গঠন প্ৰক্ৰিয়াৰে কি কৰে বংশ বিস্তাৰ কৰে এতিয়া চোৱা এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ'ল পাত কাণ্ড শিপা ফুল এজোপা উদ্ভিদৰ প্ৰজনন অংগ কি হয় ছাত্ৰ-ছাত্ৰীসকল পাত কাণ্ড শিপা ফুল উদ্ভিদৰ মূল প্ৰজনন অংগ হৈছে ফুল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায় নিষেচন পৰাগযোগ প্ৰজনন বীজৰ গঠন পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি কোৱা হয় নিষেচন প্ৰক্ৰিয়া বুলি কোৱা হয় পুৰঠ ডিম্বাশয়ে গঠন কৰে বীজ পুংকেশৰ স্ত্ৰীকেশৰ ফল এটা পুৰঠ ডিম্বাশয়ে কি গঠন কৰে এটা পুৰঠ ডিম্বাশয়ে ফল গঠন কৰে ফল হৈছে এটা পুৰঠ ডিম্বাশয় তোমালোকে মনত ৰাখিবা ৰেণুধাৰী উদ্ভিদ হ'ল ৰেণুধাৰী উদ্ভিদ গোলাপ পাউৰুটিত হোৱা ভেকুৰ আলু আদা ৰেণুধাৰী উদ্ভিদ হ'ল পাউৰুটিত হোৱা ভেকুৰক ৰেণুধাৰী উদ্ভিদ বুলি কোৱা হয় পাতে গজাৰ প্ৰজনন ঘটোৱা অংগটো হ'ল কাণ্ড পাত শিপা ফুল পাতে গজা উদ্ভিদৰ প্ৰজনন ঘটোৱা অংগটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল অংশটো হ'ব পাত গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো চতুৰ্থ অধ্যায়ত সন্নিবিষ্ট হৈ থকা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ